মই তো প্ৰথমবাৰ ময়ো একমত যে মিত্ৰতা হ'ব লাগে, কিন্তু মই মিত্ৰতাৰ ক্ষেত্ৰত চুজি হ'বলৈ এইকাৰণেই কৈছোঁ পূৰ্বৰ অভিজ্ঞতাবিলাক বৰ ভাল নহয়। মই কাৰো নাম ল'ব নিবিচাৰোঁ। সকলোৱে যদি মিত্ৰতাৰ বাবে নিষ্ঠাৰে আগবাঢ়ে, আৰু মই প্ৰথম কোৱা কথাটোৱে যদি নিজৰ দলৰ স্থিতি চাই ক'ত কোনে খেলিব লাগে সেইখিনি কথা ভালকৈ ভাবে, আৰু পূৰ্বৰ অভিজ্ঞতাই বহুত নহয়। আজি ৰাতিপুৱা মই কোনোবা বেলেগ ৰাজনৈতিক ব্যক্তিক পাইছোঁ, তেওঁলোকে কৈছে আগতে আমাৰ সমষ্টিত আমুক দলটো জিকি আছিল, এতিয়া আমাৰ দলৰ ভাল হৈছে। সেই গতিকে গোটেই কথাবিলাক চাই পেলাই এটা সুস্থিৰ সিদ্ধান্ত লোৱাটো দৰকাৰ, আৰু মিত্ৰতাটো নিশ্চয় প্ৰয়োজন। কেতিয়াও কংগ্ৰেছে এককভাৱে খেলিম বুলি কোৱা নাই। এতিয়া বহুত আৰ্লি হৈ আছে, টু আৰ্লি এইখিনি কথা ক'বলৈ। আমি নতুন সভাপতিৰ এমাহ কেইদিনমান হৈছেহে, তেওঁ ৰাইজৰ ওচৰলৈ আৰু আমি যাম, আমি গৈ আছোঁ। ৰাইজে কেনেকুৱা মতামত দিয়ে তাৰ ওপৰতে দলৰ সিদ্ধান্ত ল'ব লাগে। আকুৰকুচ সিদ্ধান্ত কেতিয়াও ল'ব নালাগে, আগতীয়া সিদ্ধান্ত ল'ব নালাগে, এইবিলাকে ক্ষতি কৰিব। মই আশাবাদী হ'ব বুলি আশা কৰি আছোঁ। মই তেনেকৈতো আৰু ক'ব পৰা নাযায় কাৰ ভুল বুলি। আমি চেষ্টা কৰি আছোঁ, আৰু চেষ্টা আপোনালোকৰ সহযোগ লাগিব। আপোনালোকেও ভালকৈ আমাৰ বিষয়ে বাতৰিবিলাক পৰিৱেশন কৰক, আমাৰ নিশ্চয় বুজা পৰালৈ আহিব পাৰে। হ'ব আৰু মিত্ৰতা মইতো কংগ্ৰেছৰ প্ৰাৰ্থী 5টাতে হ'ব বুলি কোৱা নাই। পূৰ্বৰ অভিজ্ঞতাৰ কথাও কৈছোঁ মই। এটা তেনেকৈ চাবলৈ গ'লেতো শিৱসাগৰ সমষ্টিটো CPI দলে বেছিকৈ দাবী কৰিব পাৰে, মই যিটো দেখা পাইছোঁ। মই যিখিনি ৰেকৰ্ডৰ কথা, কিন্তু সেই ভিত্তি আছেনে নাই সেইবিলাক চাব লাগিব। আজি ৰাতিপুৱা মই উজনি অন্য এটা সমষ্টিৰ কথা ক'লোঁ। মোক তেখেতসকল আহিছিল, কৈছে আগৰ সেই প্ৰভাৱ আগৰ দলটোৰ নাই, আমাৰ ভাল হ'ব। সেই গতিকে এইবিলাক কথা গোটেইবিলাক মানুহৰ মনবিলাকৰ কেনেকৈ কোনফালে গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ দলে সেইবিলাক চাই সিদ্ধান্ত ল'ব, সময় আছে। কিয় এৰাই চলিলে বা কালি যে এনেকুৱা হৈছিলে মই সন্ধিয়া সময়তহে গম পাওঁ, আগতীয়াকৈ ইমান গম নাপাওঁ। নিশ্চয় তেখেতসকলে কিবা এটা গাইগুটীয়াকৈ সকলোৰে লগত আলোচনা কৰিব বিচাৰিছে কিজানি, সেই গতিকে কংগ্ৰেছৰ কথাখিনি অহা নাই। মই আগতেও কৈছোঁ আমি সকলোৱে সংযম ৰাখি কথা ক'ব লাগে। কাৰ কথা ক'লে তেখেতে এনেকৈ? সেইখিনি মই ক'লোৱেই যে আমি ভাল কথা ক'ব লাগে। মোৰ সেইদিনাখনে মই সংযত হৈ ক'বলৈ কৈছোঁ, আৰু তেখেতে টিলিঙাৰ কথা কৈছে। সেইটোৱে আমাৰ দলীয় কৰ্মীসকলক দুখ দিছে। মই ভাবোঁ তেখেতে অকণমান ভালকৈ কথাখিনি ক'ব। মইতো প্ৰথমবাৰ ময়ো একমত যে মিত্ৰতা হ'ব লাগে, কিন্তু মই মিত্ৰতাৰ ক্ষেত্ৰত চুজি হ'বলৈ এইকাৰণেই কৈছোঁ পূৰ্বৰ অভিজ্ঞতাবিলাক বৰ ভাল নহয়। মই কাৰো নাম ল'ব নিবিচাৰোঁ। সকলোৱে যদি মিত্ৰতাৰ বাবে নিষ্ঠাৰে আগবাঢ়ে, আৰু মই প্ৰথম কোৱা কথাটোৱে যদি নিজৰ দলৰ স্থিতি চাই ক'ত কোনে খেলিব লাগে সেইখিনি কথা ভালকৈ ভাবে, আৰু পূৰ্বৰ অভিজ্ঞতাই বহুত নহয়। আজি ৰাতিপুৱা মই কোনোবা বেলেগ ৰাজনৈতিক ব্যক্তিক পাইছোঁ, তেওঁলোকে কৈছে আগতে আমাৰ সমষ্টিত আমুক দলটো জিকি আছিল, এতিয়া আমাৰ দলৰ ভাল হৈছে। সেই গতিকে গোটেই কথাবিলাক চাই পেলাই এটা সুস্থিৰ সিদ্ধান্ত লোৱাটো দৰকাৰ, আৰু মিত্ৰতাটো নিশ্চয় প্ৰয়োজন। কেতিয়াও কংগ্ৰেছে এককভাৱে খেলিম বুলি কোৱা নাই।